আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক জাহাজ নিৰ্মাণ আৰু মেৰামতি খণ্ডত ভাৰতে অৰ্জন কৰিছে বৃহৎ সফলতা। ভাৰতত প্ৰথমবাৰৰ বাবে মেৰামতিৰ বাবে আহিল আমেৰিকাৰ যুদ্ধ জাহাজ। দেওবাৰে চেন্নাই কাঠপুলিৰ LNT জাহাজ নিৰ্মাণ উদ্যোগত মেৰামতিৰ বাবে উপস্থিত হয় মাৰ্কিন যুদ্ধ জাহাজ চাৰ্লছ ড্ৰু। আগন্তুক 10 দিনৰ ভিতৰত মাৰ্কিন যুদ্ধ জাহাজখন মেৰামতি সম্পূৰ্ণ কৰিব চেন্নাই জাহাজ নিৰ্মাণ উদ্যোগটোৱে। চেন্নাই জাহাজ নিৰ্মাণ উদ্যোগটোৱে এনেদৰে মাৰ্কিন নৌসেনাৰ বিশ্বাস জয় কৰিব পৰাটোৱে ভাৰতৰ মেক ইণ্ডিয়া প্ৰয়াসৰ এক সফলতা বুলি চিহ্নিত হৈছে। আন্তঃৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ উদ্যোগত যে ভাৰতৰ এক অগ্ৰণী ভূমিকা আছে তাৰেই প্ৰমাণ হিচাপে এয়া চিহ্নিত হৈছে। আমেৰিকাই আস্থাত লোৱাৰ পাছত এতিয়া অধিক সংখ্যক বিদেশী জাহাজ নিৰ্মাণ আৰু মেৰামতিৰ দায়িত্ব ভাৰতৰ জাহাজ নিৰ্মাণ উদ্যোগে পোৱাটো নিশ্চিত হৈ পৰিছে। আনহাতে ভাৰত আৰু আমেৰিকাৰ বৰ্ধিত সামৰিক সম্পৰ্কৰো প্ৰমাণ হিচাপে বিবেচিত হৈছে মাৰ্কিন যুদ্ধ জাহাজে ভাৰতলৈ মেৰামতিৰ বাবে অহাটো। ভৱিষ্যতেও আমেৰিকা আৰু ভাৰতে সামৰিক দিশত যৌথ সহযোগিতাৰে অধিক প্ৰকল্প ৰূপায়ণ কৰি যাব বুলি মত প্ৰকাশ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।